অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, আমাৰ ৰাস্তা বনাই দিয়ক, PW ডিপাৰ্টমেণ্ট হাই হাই, PW ডিপাৰ্টমেণ্ট হাই হাই, PW ডিপাৰ্টমেণ্ট হাই হাই, ডিপাৰ্টমেণ্ট হাই হাই, PW ডিপাৰ্টমেণ্ট হাই হাই, PW ডিপাৰ্টমেণ্ট হাই হাই, অসম চৰকাৰ হাই হাই। এতিয়া পথটো মানে কি হ'ল, আমি পেচেণ্টটো যদি মই লৈ আহিছোঁ ইমাৰ্জেঞ্চি, মই ডাক্তৰ ঘৰলৈ আনিছিলোঁ আনি পিনি যদি এইডোখৰত যদি গাঁতটো হৈ যায়, ইমাৰ্জেঞ্চি যাবই লাগে, ঘপককৈ 3 চকাৰ ৰাস্তাহে গাড়ী ই ৰিক্সা 3 চকা পটককৈ পাল্টি মাৰি দিলে, কাৰণ কেলৈ যাবই লাগিব ইমাৰ্জেঞ্চি, তেওঁক নিবই লাগিব, ডাক্তৰ ঘৰ পোৱাবগৈ লাগিব। ৰাস্তা পদূলি কি অৱস্থা দেখিছে আপোনালোকে। কিমান বছৰৰ পৰা হৈ আছে? এইটো 10 বছৰমান হৈ গৈছে। আকৌ ৰাস্তাটো আহিছিলে বুলি কৈছিলে আহিছে, কিন্তু মানে এতিয়ালৈকে এসপ্তাহ কাম লগাই এমাহে নলগায়, সেনেকুৱা হেমাহীন মানে। টকা 6 কোটি নে কিমান কোটি 6 কোটি টকা আহিছিল ইলেকশ্যনৰ আগত কাম লগাইছিলে। তাৰপিছত এতিয়া এসপ্তাহ কাম লগাই এমাহে নলগায়। চৰকাৰক আমি এইটো অনুৰোধ জনাইছোঁ, আমাৰ গাঁৱৰ পৰিৱেশ, আমাৰ স্কুলবিলাক আছে ওচৰে পাঁজৰে, এই স্কুল যাবলৈ কষ্ট হয়, ল'ৰাজনী যদি মেডিকেল যাব নিবলগীয়া হয়, যদি যাব নোৱাৰে তেতিয়াহ'লে কি হ'ব আৰু, মানুহবিলাক মৰিব লাগিব ভিতৰতে। এতিয়া কি ক'ম আৰু, ছাৰ এইডোখৰ জেগাতে এতিয়া মিটিং পতা হৈছিলে। আমাৰ সাংসদ ডাঙৰীয়া ছাৰ তপন গগৈ ডাঙৰীয়া ছাৰ আহিছিলে ইয়ালৈ, এইডোখৰ জেগাতে মিটিং পাতিছিলে। তেওঁ কৈছিলে আগষ্ট মাহৰ পৰা যোৱা 18 চনৰ আগষ্ট মাহৰ পৰা তাৰিখে পাহৰি গৈছোঁ, বনোৱা কথা আছিলে। তাৰপৰা তেওঁলোকে দুদিন আহে আৰু JCB চলাই গোটেই আমাৰ ৰাস্তাবিলাক ব্লক কৰি থৈ যায়গৈ। আমাৰ ওলোৱা সোমোৱা অসুবিধা হৈছে, গাড়ী মটৰ আজিকালি অজস্ৰ গাড়ী মটৰ, মানুহৰ ঘৰে ঘৰে 2-3খনকৈ গাড়ী, ৰাস্তাটো হৈছে ঠেক খলা বমা গোটেই। এফালে যদি গাড়ী কেনেবাকৈ বাগৰি পৰে, সেইজন আৰু গাড়ীয়ে চাৰিয়ে মানুহে সৈতে গ'ল আৰু, সিহঁত বাচিবলৈ কোনো আশা নাই। তাৰপৰা এতিয়া আমাৰো ওলোৱা সোমোৱা দিগদাৰ, আকৌ পেচেণ্ট এইফালে বেমাৰী পেচেণ্ট নিলে মানে এতিয়া গাড়ী বহুত কষ্ট পায় তাৰমানে গাড়ীত যাবলৈ। আমি ভাল মানুহবোৰে অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে, ইমানেই ঠেকেচনি খাবলগীয়া হয়। কিজানি ঠেকেচনি খাই মানে বেমাৰ কমিবলৈ চাৰি বাঢ়িবহে, এনেকুৱা অৱস্থা হৈছে। সেইটো কাৰণে এতিয়া তেওঁলোকে যেনেকৈ পথটো নিৰ্মাণ কৰিম বুলি লৈছিলে, তেনেকৈ যাতে আমাক অতি সোনকালে ৰাস্তাটো নিৰ্মাণ কৰি উলিয়াওক, গাড়ী মটৰো চলক, সেনেকৈ আমাৰ চবৰে ৰাইজৰ যাতে চবৰে সুবিধা হয়। আমাৰ কাষতে এখন LP স্কুল আছে, LP স্কুলখনৰ কাৰণে এতিয়া ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিবলৈ তাৰমানে কোনোজন যদি গাৰ্জেন লগত নাহে দিগদাৰ আছে, মানে গাড়ী মটৰ পৰা পাৰ হৈ যাবলৈ ৰাস্তাটোৰ পৰা। গাড়ী মটৰ পৰা এতিয়া গাৰ্জেন মানে অনুবাদ আহিবই লাগিব, ছুটি দিয়া মাত্ৰক আহিব লাগিব, ল'ৰা থ'বলৈ আহিব লাগিব, সেনেকৈ অনা নিয়া কৰিবলৈ মানে এজন গাৰ্জেন লাগেই। তাৰমানে নহ'লে মানে ল'ৰা অকলে ওলাই যাবলৈ দিগদাৰ, স্কুলৰ পৰা ওলাই যাব।